নমস্কাৰ, মোৰ নাম মইনুল হক। মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ৰাঙানী পঞ্চায়তৰ হিংলাৰী গাঁৱত মই বসবাস কৰোঁ। মোৰ হাতত প্ৰব্লেম হৈছিল। মই হয়তো GNC মেডিকেলত আহিলোঁ, আহি মই ডাক্তৰক দেখালোঁ। দেখাৰ পাছত তেওঁলোকে হয়তো এনজিঅ'গ্ৰাফ কৰিব দিলে আৰু বেলেগ কিবা টেষ্ট কৰিব দিলে। টেষ্ট কৰাৰ পাছত দেখা গ'ল যে মোৰ হাৰ্ট ব্লক হৈছে। তাৰপাছত মোক অপাৰেশ্যনৰ কথা ক'লে। মই যেতিয়া ঘৰত গ'লোঁ, এসপ্তাহ পাছত আহিলোঁ, আহি পেলাই মই অপাৰেশ্যন কৰিলোঁ। আজিলৈকে মই 2021 মই অপাৰেশ্যন হৈছোঁ। এতিয়ালৈকে মোৰ কোনো ডিষ্টাৰ্ব নাই, খুব ভালকৈ চলি আছে। কেচি নাৰ্জাৰী ছাৰে কৰিছে। মোৰ উশাহ লোৱাতে বিৰাট কষ্ট হয়, খোজ কঢ়া নোৱাৰোঁ, কোনো কাম বন কৰিব নোৱাৰোঁ। এইবিলাক মোৰ প্ৰব্লেম, যথেষ্ট প্ৰব্লেম হৈছিলে। ডক্টৰে তেতিয়া প্ৰথম ক'ল বোলে হয়তো কিবা এজমাৰ কিবা প্ৰব্লেম হৈছে নেকি। মই ক'লো নহয়, ভালকৈ চাওক, চাই পেলাই এতিয়া পৰীক্ষা নিৰীক্ষা কৰক আৰু কি। মই হয়তো কেইটামান আগত পৰীক্ষা কৰিছিলোঁ, তেতিয়া সেইবিলাকো একো ধৰা পৰা নাই, চব নৰ্মেল দেখাইছিল। পাছত মই ছাৰক অলপ জোৰকৈ ক'লোঁ যে মই ছাৰ এনজিঅ'গ্ৰাফটো কৰিলে কেনেকুৱা হয়। পাছত এনজিঅ'গ্ৰাফ মোক কৰিব দিলে। এনজিঅ'গ্ৰাফটোৱে ধৰা পৰিলে যে মোৰ হাৰ্ট ব্লক হৈ যায়।